हेलो गाइज वेलकम बैक माय पेज और आज আহিলোঁ আপোনালোকৰ নতুন এটা ৰেচিপি যেহেতু জাতিলাও বহুতে খাই বেয়া পায় ন আৰু জাতিলাওটো এনেকৈ সবজি টবজি আমি খাওঁৱে বাৰু আজি বলো নতুন এটা ৰেচিপি বনাওঁ জাতিলাওটো ভালদৰে পিহি ল'ব লাগিব পিহি লৈ পানীটো উলিয়াই ল'ব দেই যেহেতু জাতিলাও বহুত পানী থাকে পানীটো উলিওৱাৰ পাছত আমি পকৰি লিখাকৈ সানি ল'ম বেচন চেচন জলকীয়া দি তাৰপাছত জলকীয়া দি সানাৰ পাছত এয়া দেখিছানে কি ধুনীয়াকৈ পকৰি লিখাকৈ বনাই লৈছোঁ আৰু পকৰিটো দেখিবলৈ বৰ ধুনীয়া হৈছে ৰঙা ৰঙা খাবলৈ কিন্তু বহুত টেষ্টি তাৰপিছত পকৰিখিনি উলিয়াই ল'লোঁ এতিয়া আমি এটা পেষ্ট বনাব লাগিব প্ৰথমে জিৰা দি লৈছোঁ তেলত আৰু জিৰা জালুক নহৰু জলকীয়া এটা পেষ্ট বনাই লৈছিলোঁ এইখিনি পেষ্টখিনি তাৰপাছত বিলাহী আৰু দৈ দি এটা পেষ্ট বনাইছিলোঁ ঢালি দিলোঁ ভালদৰে মছলা উতল আহিব দিয়াৰ পাছতে পানী অলপ দি আকৌ ভালদৰে ভাজিম তাৰপাছত আমাৰ যিটো পকৰি বনাই লৈছিলোঁ সেই পকৰিটো দিয়াৰ পাছত আমাৰ তৰকাৰী ৰেডি আৰু খাবলৈ বহুত টেষ্টি হৈছিলে আপোনালোকেও বনাই খাব যোনে যেনেকৈ বিচাৰে তেনেকৈ নাম দি ল'ব পাৰে কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে আৰু জাতিলাও নোখোৱা সকলৰ বাবে এইটো এটা নতুন ৰেচিপি আৰু আজিলৈ বাই বাই।